হৰ হৰ মহাদেৱ 16 সোমবাৰ ব্ৰতৰ কথা কোৱা হওক। মই নৱেম্বৰৰ 11 তাৰিখৰ পৰা ব্ৰত কৰিছিলোঁ। মোৰ ব্ৰতভাগ সম্পূৰ্ণ হ'ল। তাকে ভাবিলোঁ মই কেনেকৈ ব্ৰতভাগ কৰিছিলোঁ আপোনালোকক জনাওঁ। 14 জুলাইৰ পৰা শাওনৰ প্ৰথমটো সোমবাৰ পৰিছে আৰু মই মহাদেৱৰ কৃপাত যি জানিছোঁ, যি শিকিছোঁ, 16 সোমবাৰ কেনেকৈ ব্ৰত কৰিছিলোঁ তাকে আপোনালোকক জনাওঁ, যাতে কাৰোবাৰ যাতে এইখিনিত অকণমান হ'লেও উপকৃত হয়। মই প্ৰায় সূৰ্য উদয়ৰ আগতে উঠিছিলোঁ আৰু তেতিয়া গা পা ধুই ঘৰতে গণেশ পূজা কৰিছিলোঁ প্ৰথমটোত। 2 নম্বৰতে আহি লৈ পেলাই শিৱলিংগত আপোনালোকে সংকল্প ল'ব লাগিব আৰু প্ৰথমটো সোমবাৰে সংকল্প ল'ব লাগিব যে আপুনি কিহৰ কাৰণে আপোনালোকে ব্ৰতভাগ কৰিব লৈছে। ঘৰত হাতত চাউল আৰু পইচা এটকা এটা লৈ পেলাই অকণমান গংগাজল লৈ পেলাই আপোনালোকে ব্ৰত সংকল্পটো ল'ব। 3 নম্বৰত আপোনালোকে ধূপ চাকি নৈবেদ্য সকলোবোৰ লগতে ৰাখিব। 4 নম্বৰত আপোনালোকে পঞ্চামৃতেদি মহাদেৱক অভিষেক কৰিব। তাৰ পাছত 5 নম্বৰত হৈছে যে আপোনালোকে অভিষেক কৰাৰ সময়ত ওম নমঃ শিৱায় বা শ্ৰী শিৱায় নমস্তুভ্যম বুলি উচ্চাৰণ কৰিব পাৰিব। তাৰ পাছত মহাদেৱক আপোনালোকে ধতুৰা, বেলপাত, চন্দন, চাউল আদি দি পেলাই অভিষেকত দিব পাৰিব। তাৰ পাছত 6 নম্বৰত হৈছে আপোনালোকে ব্ৰতৰ সময়ত 108 বাৰ ওম নমঃ শিৱায় জাপ কৰিব পাৰে। 7 নম্বৰত হৈছে সেইদিনা যিদিনা আপোনালোকে ব্ৰত কৰিব সেইদিনাখনি 16 সোমবাৰ ব্ৰতৰ কথা পঢ়িব, নহ'লে আপোনালোকে শুনিব পাৰিব। তাৰপাছত 8 নম্বৰ হৈছে যে আপোনালোকে 3 সাঁজৰ ভিতৰত মাত্ৰ এসাঁজ খাব লাগিব আৰু সূৰ্য অস্তৰ পিছত খাব লাগিব। আৰু ধৰি লওক আপোনালোকে 3 ভাগ যিকোনো বস্তু লয় 3টা ভাগ কৰিব লাগিব। 750 গ্ৰাম যদি লয় 250 গ্ৰাম আপুনি খাব, 250 গ্ৰাম মহাদেৱৰ বাবে ৰাখিব, 250 গ্ৰাম পশু পক্ষী বা জীৱ জন্তু কাৰোবাক বা গৰুক তেনেকৈ খুৱাব লাগিব। আৰু বিশেষ যদি কাৰোবাৰ অসুবিধা থাকে তেনেহ'লে আপোনালোকে নিজৰ মতে খোৱা বোৱা কৰিব। কিন্তু নিমখ, ভাত, মাছ মাংস এনেধৰণৰ বস্তু যাতে কোনো ধৰণৰ তামসিক ভোজন আপোনালোকে নকৰে। সাত্বিক ভোজনেদি ফল মূল খাই পেলাই ব্ৰতভাগ কৰিব পাৰিব। তাৰপাছত আপোনাৰ যদি 10 নম্বৰত হৈছে যে আপোনালোকে যদি মহিলা হয় আৰু মহিলা ব্ৰতত অসুবিধাৰ আগত পূজা কৰিব নোৱাৰিব আৰু যদি ব্ৰত ৰাখে তেনেহ'লে আপোনাৰ ঘৰৰ পৰিয়ালে আপোনালোকে তেওঁ কোনোবা এজন ব্যক্তিয়ে আনি পেলাই সেই পূজাভাগ কৰিব পাৰিব। আৰু মোৰ পূজাভাগ মোৰ হাজবেণ্ডে কৰি দিছিলে। তাৰপাছত আহিলে যিদিনা আপোনালোকে যদি মাহেকীয়াৰ কাৰণে আপোনালোকে যদি ব্ৰতভাগ নকৰে তেনেহ'লে সেই ব্ৰতটো কাউণ্ট নকৰি নেক্সট বাৰটো কৰিব পাৰিব। তাৰপাছত আহিলে যে যেতিয়া আপোনাৰ 16 সোমবাৰ সম্পূৰ্ণ হ'ব, 17 নম্বৰ সোমবাৰটোৰ দিনা আপোনালোকে ব্ৰতত থাকিব লাগিব আৰু সেইদিনাখনি আপোনালোকে উদযাপন হ'ব। আৰু সেইদিনা মহাদেৱক আপুনি কৰা 16টা সোমবাৰৰ ব্ৰতৰ কাৰণে কিবা যদি ভুল হ'ল তেনেহ'লে ভুলৰ বাবে ক্ষমা খুজিব। আৰু লগতে ধুনীয়াকৈ পূজাভাগ কৰি সেইদিনাখনি ব্ৰাহ্মণ, পূজাৰী, পুৰোহিত বা দুখীয়া মানুহ, পশু পক্ষীক ধুনীয়াকৈ খুৱাব আৰু বস্ত্ৰ দান কৰিব। আৰু আপুনি এনেকৈ ব্ৰত কৰিলে ধুনীয়াকৈ মহাদেৱ সন্তুষ্ট হ'ব। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটোৱে হৈছে যে ভক্তি। আপোনাৰ ভক্তিটো সদায় ধুনীয়াকৈ হ'ব লাগিব। আৰু যদি কোনোবাই কিবা জানিব খোজে তেনেহ'লে মোক আপোনালোকে কমেণ্ট কৰি জনাব। এয়া মোৰ উদযাপনৰ দিনা মই সম্পূৰ্ণকৈ দুৰ্গা মাৰ বাবে শৃংগাৰ, মহাদেৱৰ কাপোৰ, পুৰোহিতৰ বাবে ধুনীয়াকৈ গামোচা ধুনীয়াকৈ নি পেলাই পূজাভাগ সম্পূৰ্ণ কৰিছিলোঁ। আৰু এটাই কথা যে আপুনি ভাল কৰক আৰু যদি আপুনি পূজাভাগ কৰিবও নোৱাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, যাতে কোনোবাই যদি সেই 16 সোমবাৰ ব্ৰতভাগ কৰে তাৰ যি পুণ্যৰ ফল সেয়া আপুনিও পাব। আৰু হৰ হৰ মহাদেৱ, ভাল কৰক, ভাল হ'ব। শুভ শাওন।